অনুষ্ঠানত আমি দুজন ব্যক্তি আৰু এটা অনুষ্ঠানত আমি ধেমাজি গৌৰৱ বঁটা প্ৰদান কৰিছোঁ। ধেমাজিৰ এজন ছিনিয়ৰ চিটিজেন ডক্টৰ পুষ্পধৰ গগৈ, যি একেধাৰে এজন গৱেষক, শিক্ষক তথা এজন উদ্যমী ব্যক্তি। 80 বছৰ বয়সতো তেখেত যুৱকৰ নিচিনাই আমাৰ মাজত তেখেতৰ সেৱা আগবঢ়াই আহিছে। আমি ডক্টৰ পুষ্পধৰ গগৈক ধেমাজি গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। দ্বিতীয়তে অন্য এজন মীন পালক, শ্ৰী গিৰিজা প্ৰসাদ দলে ডাঙৰীয়া গুণমুখৰ। তেখেত এজন ধেমাজি জিলাখনতে মীন পালনৰ খুব অগ্ৰণী ব্যক্তি, সফল ব্যক্তি। গিৰিজা প্ৰসাদ দলে ডাঙৰীয়াকো আমি ধেমাজি গৌৰৱ বঁটা প্ৰদান কৰিছোঁ। আৰু আন এটা FPO, দৌল এগ্ৰ প্ৰডাক্টছ FPO, ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, যিসকলে সংঘবদ্ধভাৱে সংগঠিতভাৱে তেওঁলোকে এগ্ৰিকালচাৰ, তেওঁলোকৰ প্ৰডাক্টসমূহ পেকেজিং কৰি তেওঁলোকে অসমৰ ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকে মাৰ্কেটিং কৰিবলৈ সক্ষম হৈছে। গতিকে এই ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনটোকো আমি ধেমাজি গৌৰৱ বঁটা প্ৰদান কৰিছোঁ। এই বঁটাৰ লগত নগদ 50,000 টকাৰ এটা মাননি আছে, আৰ্থিক এটা মাননি আছে, আৰু লগতে মানপত্ৰ আৰু এটা মেমেণ্টো তেওঁলোকক আমি প্ৰদান কৰিছোঁ। আপুনি যিহেতু প্ৰতিখন বিপণী আপুনি নিজে বাৰ্তালাপ কৰিছে, তেওঁলোকৰ ব্যৱসায় আজি তেওঁলোকৰ দিশটো যিহেতু চোৱা গৈছে, কেনেধৰণৰ হ'ব তেওঁলোকৰ? এইটো চব পঞ্চম সংস্কৰণত আহি আমি যথেষ্টখিনি উন্নতি আমি দেখিবলৈ পাইছোঁ। আত্মসহায়ক গোটৰ সংখ্যা বাঢ়িছে, তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ কোৱালিটি উন্নত হৈছে, পেকেজিং খুব ভাল হৈছে, প্ৰচেছিং ভাল হৈছে। গতিকে খুব আশাব্যঞ্জক। আৰু এইটো কথাও আমি ইতিমধ্যে জানো যে এই আত্মনিৰ্ভৰ ধেমাজি গৌৰৱত প্ৰথম অংশগ্ৰহণ কৰা আত্মসহায়ক গোটে এতিয়া তেওঁলোকে ৰাষ্ট্ৰীয় বঁটা পাবলৈও সক্ষম হৈছে। হেণ্ডলুম ছেক্টৰটো এটা ধেমাজিৰ কাৰণে খুব ষ্ট্ৰং ছেক্টৰ, আৰু ইয়াতে যথেষ্ট সংখ্যক হেণ্ডলুমৰ বিপণী আপোনালোকে দেখা পাব। কিন্তু হেণ্ডলুমৰ পাছতে আমাৰ অৰ্গেনিক ফুড, সেইটো আমাৰ কাৰণে এটা ডাঙৰ ষ্ট্ৰং জেগা, কাৰণ ধেমাজিৰ প্ৰডাক্ট বাই ডিফল্ট অৰ্গেনিক হয়। গতিকে খাদ্যত আমাৰ যথেষ্ট সম্ভাৱনা আছে, বিশেষকৈ ৰঙা চাউল, বাও চাউল, কোলা চাউল, জহা, বৰা, এইবিলাক বা অন্যান্য থলুৱা প্ৰজাতিৰ যিসমূহ চাউল, সেইটো ক্ষেত্ৰত আমাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু আজি মই দেখিছোঁ সেইবিলাক সুন্দৰভাৱে পেকেটিং কৰি আমাৰ